গুড ইভিনিং ফ্ৰেণ্ডছ, জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। যিহেতু আমি পঢ়ি আছিলোঁ হেলো এলকেন আৰু হেলো এৰিনছৰ যিকেইটা ইম্পৰ্টেণ্ট একদম আহিবলগীয়া আৰু ইম্পৰ্টেঞ্চকেইটাৰ ওপৰত কৰাই আছোঁ। গতিকে আজি আমি তাৰে ওপৰতে পঢ়িম কনভাৰ্চেশ্যনকেইটা, যিকেইটা পৰীক্ষাত যিকেইটা কম সেইকেইটাৰ ওপৰতে আহিব আৰু বেলেগ একো এক্সট্ৰাকৈ পঢ়ি থাকিব দৰকাৰ নাই আৰু এইকেইটা চালেই হৈ গ'ল। কনভাৰ্চেশ্যন এটা প্ৰথমটো মই দিছোঁ কি 1 ব্ৰহ্মপ্ৰপেন টু 2 ব্ৰহ্মপ্ৰপেন দিছোঁ। গতিকে 1 ব্ৰহ্মপ্ৰপেনৰ পৰা 2 ব্ৰহ্মপ্ৰপেন কেনেকৈ বনাব পাৰিম, এতিয়া সেই বস্তুটোকে আমি ইয়াৰ এটা আছে আমি কৰোঁ। প্ৰথম বস্তুকেইটা লিখি ল'ব জানিব লাগিব। 1 ব্ৰহ্মপ্ৰপেনটো কেনেকুৱা, 1 নম্বৰ পজিশ্যনত ব্ৰমিনটো লাগি থাকিব, CH2 এইটো কি হ'ল প্ৰপেন, তাৰ লগত বিয়াৰ লগাই দিলোঁ, সেইটো 1 ব্ৰহ্মপ্ৰপেন। আৰু এইফালে 2 ব্ৰহ্মপ্ৰপেন মানে 2 নম্বৰ পজিশ্যনত প্ৰপেনটো লাগি থাকিব, CH3 ইয়াৰ এই 2 নম্বৰ পজিশ্যনটোত ব্ৰমিন লাগি থাকিব। তাৰমানে আমি কনভাৰ্ট এইটোৰ পৰা এইটোলৈ নিব লাগে। ইয়াক নিবলৈ কোনোবাই এটা ষ্টেপত উলিয়াই দিব, কোনোবাই 2-3টা ষ্টেপত উলিয়াই দিব, সেইটো নিজৰ কথা আৰু সেইটো কেনেকৈ উলিয়াব পাৰে। এতিয়া আমি প্ৰথম মই কৰোঁ, এইটোত প্ৰথমতে কি দি দিম, এটা নতুন ৰিয়েজেণ্ট এটা দিওঁ, একুৱাছ KOH দিয়া মাত্ৰকে আমাৰ ইয়াত কি হ'ব, ইয়াক বনটো ব্ৰেক কৰি দিব। তাৰমানে এই বিয়াৰটো এই পজিশ্যনটোত চাব এনেকুৱা হ'ব দেখিবলৈ, CH3CH ডাবল বন CH2 এইটো টাইপ হৈ যাব। এই বস্তুটো দেখা পাইছে নহয়, এই ডাবল বণ্ডৰ পৰা আমাৰ এনেকুৱা ছিংগুল বণ্ড কৰিবলৈ এইটো বনাবলৈ এটা ৰিয়েকশ্যন আছিলে, তাৰ এটা নামো আছিলে। কি আছিলে বাৰু, কাৰোবাৰ মনত আছে নাই? মাৰ্কনিকভ ৰুল এনেকুৱা এটা ৰুল আছিলে নহয়, সেইটো লগাই দিলে হৈ গ'ল। এতিয়া ইয়াত HBr দি দিলে, HBr দিয়া মাত্ৰক ইয়াত যিটোতে আমাৰ কম হাইড্ৰজেন আছে সেইটোতে আমাৰ বিয়াৰটো নোসোমাব জানো? কালি আমি সেইদিনাখন শিকিছোঁ ইয়াৰ আগৰ ক্লাছত, ইয়াত সোমাই যাব। গতিকে ইয়াত বিয়াৰটো সোমাই গৈছে, এইটো পৰা চাওকচোন এতিয়া এইটো হৈ গ'ল নাই? এতিয়া ইয়াত কেইটা ষ্টেপত হ'লে, 1 নম্বৰতে এইটো হ'ল, ছেকেণ্ডতে এইটো হ'ল, 3 নম্বৰতে এইটো, 3টা ষ্টেপত আমি পাই গ'লোঁ ৰিয়েকশ্যনটো। গতিকে এইটোৱে হ'ল এটা কনভাৰ্চেশ্যন। তেনেকৈ আমি ছেকেণ্ডটো শিকোঁ, এটা আয়'ড' ফৰ্মৰ এটা আহে পৰীক্ষাত খুব আহি থাকে সেইটো। ছেকেণ্ডটো হ'ব আমাৰ প্ৰপানন টু আয়'ড' ফৰ্ম, প্ৰপানন টু আয়'ড' ফৰ্ম। এতিয়া প্ৰপাননটো কেনেকুৱা, প্ৰপেনৰ লগত কিটোন লাগি থাকিব লাগিব, তাৰমানে সেইটো হ'ব প্ৰপানন, CH3C ডাবল বন CH3, এইটো কিটনৰ নহয় জানো? এইটো কিটন ফৰ্ম। আৰু আয়'ড' ফৰ্মটো কোনটোক কয়? CHI3, এইটো আয়'ড' ফৰ্ম হয়। এইটো অলপ মুখস্থ কৰিবলগীয়া হয়তো হ'বও পাৰে আৰু সেইটো কৰি যাবলৈ হ'ল মুখস্থটো ইয়াৰ। এতিয়া ইয়াৰ ফৰ্মটো চাওঁ কেনেকৈ হ'ব। এইটোৰ পৰা এইটো আমি কনভাৰ্ট কৰিব লাগে। 1 নম্বৰতে ইয়াত আমি কি দি দিওঁ, NaOH দিলোঁ। আয়'ড' ফৰ্ম টেষ্টত সদায় এইটোৱে দিয়ে, NaOH তেতিয়া আমাৰ আয়'ড' ফৰ্ম বনে, তাৰমানে সেইটোৱে কৰিব আমি যিটো বিচাৰিছিলোঁ, CHI3 এটা ষ্টেপতে হৈ যাব, খালি মাজত NaOH দি দিলে হ'ল। মানে ইয়াত NaOH/I2 সেইটো দি দিলে হৈ গ'ল। ছেকেণ্ড সেইটো এটা হ'ল। 3 নম্বৰটো আমি চাওঁ, এইটো এটা ইম্পৰ্টেণ্ট, ক্ল'ৰ'বেনজিন টু পি নাইট্ৰ'ফিনল, ক্ল'ৰ'বেনজিন টু পি নাইট্ৰ'ফিনল, ক্ল'ৰ'বেনজিন টু পি নাইট্ৰ'ফিনল। এটা ক্ল'ৰ'বেনজিন মানে বেনজিনৰ ওপৰত কি লাগি থাকিব লাগিব, ক্ল'ৰিন লাগি থাকিব লাগিব। এইটো হ'ল ক্ল'ৰ'বেনজিন। ইয়াৰ পৰা আমি কি বনাব লাগে, পি নাইট্ৰ'ফিনল বনাব লাগে। পি নাইট্ৰ'ফিনল দেখিব লাগে এনেকুৱা পেৰা পজিশ্যনত লাগি থাকিব। এনেই আমাৰ ফিনল বুলি ক'লে কি হ'ব, বেনজিনত OH লাগি থকাটো ফিনল, তাৰপৰা পেৰাত নাইট্ৰ' গ্ৰুপ মানে NO2 গ্ৰুপ লাগি থাকিব। এইটোৰ পৰা এইটো বনাব লাগে। সেইটোৰ পৰা এইটো বনাবলৈ আমি কি কৰিম, এতিয়া কি দিব পাৰিম সেইটা চালেই হ'ল। ক্ল'ৰিনৰ পৰা প্ৰথমতে আমি ফিনলটো বনাই লওঁ। ফিনল বনাবলৈ হ'লে আমাৰ কি দিব লাগিব, এটা বেছ
থকা বস্তু যাব NaOH NaOH দিলে কি হ'ব NaCl টো আমাৰ ওলাই গুচি যাব আৰু অকলে থকা OH টো এই Cl ৰ পজিচনত সোমাই যাব এই পজিচনত কি সোমাই যাব হে OH সোমাই যাব এইটো প্ৰথম ষ্টেপ হ'ব ইয়াৰ পৰা এই ৰিয়েকচনৰ পৰা আমাৰ কি বনাব লাগে নাইট্ৰ গ্ৰুপ সোমাব লাগে NO2 সোমাব লাগে NO2 সোমাবলৈ হ'লে এটা আছিলে নহয় কি আছিলে HNO3 H2SO4 এই দুটা যদি আমি দি দিওঁ সেইটো বনি যাব এইটোৱে হ'ল ক্লোৰোবেনজিন টু পি নাইট্ৰফিনল গতিকে এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত অহা চান্স আছে ইয়াৰ আয়ডৰ ফৰ্মটো এটা এইটো এটা দুটা ইম্পৰ্টেণ্ট পালোৱে আমি এই দুটাৰ ভিতৰত অহা চান্স খুবেই প্ৰয়োজন আহি যাব পাৰে নেক্সট এটা আমাৰ আহে খুব আহি থাকে বেনজিন টু ফিনল সেইটো এটা আহি থাকে 3 নম্বৰ এইটো 4 নম্বৰ হ'ব ন বেনজিন টু ফিনল এটা বেনজিনো সবে দেখিছে ফিনলো সবে দেখিছে এটা বেনজিনৰ আমি খালি ফিনলটো বনাই দিব লাগে বেনজিনটো আমাৰ দেখিবলৈ কেনেকুৱা এইটো বেনজিন আৰু ফিনলটো হ'ল ওপৰত ওএইচ লাগি থাকিব গতিকে আমি তাক ডাইৰেক্ট কি কৰিব লাগিব প্ৰথম ক্লোৰিনেশ্যনটো কৰি ল'ব মানে ক্লোৰিন এটা ভৰাই লওঁ একেটা ষ্টেপতে নোলায় যিহেতু ইয়াত Cl2 FeCl3 দি দিলে আমাৰ বেনজিনৰ ওপৰত ক্লোৰিন এটা সোমাই যাব মনত ৰাখিব ডাইৰেক্ট কোনো নহয় প্ৰথমতে Cl ভৰাই ল'ব তাৰ পিছত ইয়াত যদি মই NaOH দিওঁ তেতিয়া কি হ'ব ONA হৈ যাব HCl ওলাই গুচি যাব তাৰমানে মাইনাছ HCl ওলাই যাব এই H2য়ে ACl টো ওলাই যাব বাকি ONA টো হে থাকি যোৱা জেগাখনত লাগি যাব হল ONA তাৰ পিছত ONA তাকো আমি ইয়াত কি দি দিব পাৰিম আমাৰ ইয়াৰ পৰা কি বনাব লাগে ফিনল ONA পৰা ফিনল বনাবলৈ অলপ আগত চাইছো ইয়াত নাই কৰা এইটো স্টাইলে ডাইৰেক্ট বনাই দিব পাৰিম H+ কৰি দিওঁ H+ কৰিলে OH হৈ যাব হৈ গ'ল ইমান কোনে কাম এইটো ফিনল বনিলে এনেকৈ ধৰণে কৰিলে হ'ল বেনজিন টু ফিনল নেক্সট আমি 5 নম্বৰটো ইথানল টু ক্লোৰোইথেন কৰোঁ ইথানল টু ক্লোৰোইথেন ইথানলটো এতিয়া আমাৰ দেখিবলৈ কেনেকুৱা ইথানলটো হৈ গ'ল আমাৰ মানে CH3CH2OH এলকহল গ্ৰুপ যেহেতু তাৰ পৰা আমাৰ ক্লোৰোইথেন মানে ইথেনৰ পজিচনত Cl এটা ভৰাব লাগে Cl ভৰাবলৈ হ'লে আমি কি কৰিব পাৰোঁ তিনিটা বস্তু আছে নহয় SOCl2 PCl5 PCl3 কিবা এটা দিলেই হ'ল আৰু এই তিনিটাৰ ভিতৰত যিকোনো এটা দি দিলে এইফালে আমাৰ CH3 সোমাই যাব Cl সোমাই যাব এইটোৱে আছিল আমাৰ ইয়াৰ 5 নম্বৰ কনভাৰচেশ্যন 6 নম্বৰটো চাওঁ number toluene to benzyl alcohol বনাবলৈ আহে toluene to benzyl alcohol tolueneৰ পৰা আমাৰ benzyl alcohol টো বনাবলৈ আহে এটা toluene টো কেতিয়া হ'ব বেনজিনৰ ওপৰত CH3 লাগি থাকিব লাগিব হেতুক কয় আমাৰ টলুইন তাৰ পৰা বেনজাইল এলকহল কোনটো CH2OH হেতুক কয় বেনজাইল এলকহল এতিয়া ইয়াত আমি প্ৰথমতে কি কৰিম Cl2 দি হিট কৰি দিম Cl2 দি হিট কৰা মাত্ৰ Cl2 ওপৰত সোমাই যাব HCl হৈ যাব -HCl ইয়াৰ এটা Cl ইয়াৰ এটা হাইড্ৰোজেন ওলাই যাব তেতিয়া হ'ব CH2Cl তাৰ পৰা এইটো বনাবলৈ হ'লে আমি ইয়াত একো নাই আৰু Cl2 ওলাবলৈ aqueous KOH দিলে হ'ল KCl ওলাই যাব OH সোমাই যাব এইটো এনেকৈ ওলাই যাব OH সোমাই গুচি যাব
সেইটোৱে ইয়াৰ ফৰ্মেশ্যন। নেক্সটটো আমি কৰোঁ। ক্ল'ৰ'বেনজিনটো ফিনল আহে। কেই নম্বৰ হ'ব এইটো? 7 নম্বৰ। ক্ল'ৰ'বেনজিনটো ফিনল আহে। ফিনল, ক্ল'ৰ'বেনজিনৰ পৰা ফিনল। ক্ল'ৰ'বেনজিন হ'ল এইটো। ইয়াত আমি ফিনল বনাবলৈ হ'লে প্ৰথমতে কি কৰি ল'ব লাগিব? ONA বনাই ল'ব লাগিব। ONA কৰিবলৈ হ'লে কি কৰিব লাগিব? NaOH দিব লাগিব। ONA হৈ যাব। তাৰপিছত ইয়াত আমি কি কৰি দিম? H+ কৰি দিম। অলৰেডি আগত কৈছোঁ এইটো। OH হৈ যাব। সেইটোৱে আৰু ক্ল'ৰ'বেনজিনটো ফিনল। তাত একো কৰিবলগীয়া কথা নাই। কনভাৰ্চেশ্যন ইমানকেইটা চালেই হৈ যাব। ইয়াৰ বাহিৰে আৰু বেছি ইমান চাব নালাগে। কনভাৰ্চেশ্যনৰ কাৰণে এইকেইটাই চাফিচিয়েণ্ট। নেক্সট আমি অলপ ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন ছল্ভ কৰিম। যিকেইটা কুৱেশ্যনৰ ওপৰত সেইকেইটা কৰি থাকিলে আমাৰ পৰীক্ষাত মানে ইয়াৰ বাহিৰত একো নপৰে আৰু কনভাৰ্চন এই 5টাই হৈ যাব। মই লাগিলে এইকেইটা বাৰু মই লিখাকেইটা দি দিম বাৰু। ঠিক আছে, ধন্যবাদ। খালি এটা কথা কথাটো হ'ল কি ভিডিঅ'বোৰ বনাই আছোঁ হয়, কিন্তু শ্বেয়াৰ টেয়াৰবোৰ অলপ কৰি দিব, কাৰণ লগৰবোৰৰ পালেও ভাল আৰু তাতে ভিডিঅ'কেইটা যদি চালে ভিউজটো নাহে, বনাবলৈ মানে মন নাযায় মেইনলি আৰু নিজেও গম পাইছে চাগে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। গতিকে অলপ শ্বেয়াৰ টেয়াৰ কৰি দিলে আমাৰ কি হয়, ভিডিঅ'খিনি আমাৰো বনাবলৈ ভাল লাগে, প্লাছ ভিউ দুটা বেছি হ'লে আমাৰো চাই ভাল লাগে, পাছত বেলেগক দেখুৱাবলৈও ভাল লাগে যে ইমানটো ভিউ হৈ আছে। আৰু যিহেতু আমাৰ প্লেনিংটো অলপ বেলেগকেই কৰি আছোঁ, গতিকে অলপ আপোনালোকেও শ্বেয়াৰ কৰিব ভিডিঅ'খিনি, যিমান পাৰে ছাবস্ক্ৰাইব কৰাব, আৰু লগৰ চগৰবোৰ আছে যদি দিয়ে দিব, জুনিয়ৰ ছিনিয়ৰ যিমান থাকে দি দিব। সেইটোৱে তেতিয়া আমি ভাল পাম। ধন্যবাদ।